বিতৰ্ক যেন লগ নেৰে অভিনেতা যতীন বৰাক যেহেতু সামাজিক মাধ্যমত এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে যতীন বৰাক এটি এখন ফটোৱে আৰু এই ফটোখন আপোনালোকে নিশ্চয় সকলোৱে অৱগত ইতিহাস থিয়েটাৰত যি এবাৰ আয়োজন কৰিবলৈ গৈছে মহাবীৰ লাচিত বৰফুকনৰ সন্দৰ্ভত যি এখন ফটো ভাইৰেল হৈছে ভাইৰেল ফটোখনে এতিয়া দেখিবলৈ গৈছে সমগ্ৰ অসমতে এক তুলপাৰ সৃষ্টি কৰিছে কিয়নো সকলোৱে স্বাভিমান বীৰ লাচিত বৰফুকনক যদি এনেদৰে উপস্থাপন কৰে তেতিয়াহ'লে নিশ্চয়কৈ অসমীয়া সকলো জাতি সকলো নিশ্চয় ওলাই আহিব এই সন্দৰ্ভত টাইহোমৰ আমাৰ সভাপতি মহোদয় আছে মিলন বুঢ়াগোহাঁই ডাঙৰীয়া আছে আমি তেখেতৰ এই সন্দৰ্ভত কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপুনি নিশ্চয় এখন ফটো আপুনি পাইছে যিটো ইতিহাস থিয়েটাৰে যিহেতু এখন ফটো যতীন বৰাক লৈ পিনে হেৰি কৰিছে আৰু এই সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া আমি অকণমান জানিব বিচাৰিম আচলতে এখন পুৰণিকলীয়া থিয়েটাৰ ইতিহাস থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰে মহাবীৰ লাচিত বৰফুকনক আচলতে উঠি অহা প্ৰজন্মৰ মাজত ৰাইজৰ মাজত চিনাকি কৰি দিবৰ কাৰণে তেখেতসকলে এখন নাটক বনাইছে আমি আদৰণি জনাইছোঁ যিহেতু টাইহোম ছাত্ৰ সন্থাই কেৱল মহাবীৰ লাচিত বৰফুকন বুলিয়েই নহয় অসমৰ প্ৰতিজন বীৰ বীৰাংগনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সকলো পক্ষক উদ্যোগ ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমিও সেই সন্দৰ্ভত কাম কৰাৰ লগতে প্ৰতিপক্ষক আমি সহযোগ কৰি আহিছোঁ কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে ছ'চিয়েল মিডিয়াত ইতিহাস থিয়েটাৰৰ যোগেদি মহাবীৰ লাচিত বৰফুকনৰ নামত যিখন আচলতে থিয়েটাৰ কৰিবলৈ লৈছে তাতে আমি দেখিবলৈ পাইছোঁ আচলতে ড্ৰেছ পোছাকৰ পৰা আদি কৰি যিটো প্ৰকৃত আচলতে জনগোষ্ঠীটো প্ৰতিনিধিত্ব কৰা যিখিনি বৈশিষ্ট্য থাকিব লাগে সেই বৈশিষ্ট্য কিন্তু ফুটি উঠা নাই আৰু এটা বিতৰ্ক আৰু বিকৃতৰ ওপৰত কিন্তু প্ৰকাশ হৈছে ফেচবুকৰ ফটোখনত দেখিবলৈ পাইছোঁ যে যতীন বৰা ডাঙৰীয়াই মাদুৰী পিন্ধিছে আজি হাতত গামখাৰু পিন্ধিছে লাচিত বৰফুকনৰ চৰিত্ৰত থাকি আৰু তেখেতৰ যিটো আমি আহোমৰ আচলতে পাগ আমি ব্যৱহাৰ কৰোঁ যিটো ফাৰু বুলি কওঁ সেই ফাৰুটোত আমি দেখিবলৈ পাইছোঁ যে তেখেতৰ বস্তা সদৃশ আচলতে কাপোৰৰ এটা পাগ বনাইছে যিটো পাগ আচলতে কেতিয়াও আহোমৰ বৈশিষ্ট্যতাৰ ভিতৰত নপৰে বুলি আমি টাইহোম ছাত্ৰ সন্থাই স্পষ্টভাৱে ক'ব পাৰোঁ গতিকে এনেধৰণৰ বিষয়বস্তুবিলাকত টাইহোম ছাত্ৰ সন্থাই সদায় আচলতে মাত মাতি যাম আমি ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ দাসৰ লগত ইতিমধ্যে মই যোগাযোগ কৰিছিলোঁ তেখেতৰ লগতো কথা বতৰা হৈছে আমি তেখেতক স্পষ্টভাৱে কৈছোঁ টাইহোম ছাত্ৰ সন্থাই যে আপোনালোকে মহাবীৰ লাচিত বৰফুকনৰ ক্ষেত্ৰত যিখিনি কৰিবলৈ গৈছে আমি আদৰণি জনাইছোঁ কিন্তু সমান্তৰালভাৱে উঠি অহা প্ৰজন্মক বিকৃতৰ ওপৰত যদি আমি বীৰ বীৰাংগনাসকলক যদি দেখাব বিচাৰে তাক কিন্তু মানি লোৱা নহ'ব কাৰণ তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য কি আছিল যে এখন বুৰঞ্জীমূলক যদি নাটক বা থিয়েটাৰ কৰিবলৈ যায় তেখেতসকলে প্ৰস্তুত কৰা আগমুহূৰ্তত সেই জনগোষ্ঠীটোৰ যিসকল আচলতে বুদ্ধিজীৱী আছে বা অসমৰ যিসকল আচলতে বুৰঞ্জীবিদ আছে সেইসকলৰ লগত যোগাযোগ কৰি বিষয়বস্তুবিলাক প্ৰকৃতপক্ষত উপস্থাপন কৰিব লাগে কিন্তু এইবিলাক আচলতে কৰা হোৱা নাই বুলি আমি কিন্তু গম পাইছোঁ আৰু আমি বুজি পাইছোঁ আমি এটা কথাতেই আমি বুজি পাইছোঁ যে তেখেতসকলে এই বিষয়টোত আৰু মহাবীৰ লাচিত বৰফুকনক আচলতে ফুটি উঠোৱাত বা চিনাকি কৰাই দিয়াত গুৰুত্ব দিয়া নাই যতীন বৰা ডাঙৰীয়াও এই বিষয়বস্তুৰ ওপৰত কিমান গুৰুত্ব দিছে আমি আচলতে তেখেতৰ যোগসূত্ৰ ৰক্ষা কৰিবলৈ পোৱা নাই কিন্তু ব্যৱসায়টোত যে গুৰুত্ব দিছে থিয়েটাৰখন যে চলিব লাগে কেৱল মুনাফা ল'ব লাগে এই বিষয়টোত যে গুৰুত্ব দিছে এইটো ধ্ৰুৱ সত্য গতিকে আমি স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আপোনালোকে এই বিষয়বস্তুটোৰ ওপৰত কিন্তু অনতি পলমে এটা সিদ্ধান্ত গ্ৰহণ কৰক প্ৰযোজকেই হওক বা যতীন বৰা ডাঙৰীয়াই নিজেই যিহেতু এজন স্বনামধন্য শিল্পী বা তেখেতৰ এজন অভিনেতা সকলোৱে জানে গতিকে নিজৰ সন্মান আৰু জাতিৰ স্বাভিমানক আচলতে আঘাত কৰা কাম যাতে তেখেতে নকৰে নিজেবীয়াকৈ উদ্যোগ ল'বৰ বাবে আহ্বান জনাইছোঁ আৰু ৰাইজৰ মাজত তেখেতসকলে ভুলটো কাৰণে ক্ষমা খুজি এই বিষয়টোক আচলতে প্ৰকৃত ৰূপত উপস্থাপন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ হয় লগত মই আৰু এটা কথা সুধিম যিহেতু ইতিহাস থিয়েটাৰখন বহু পুৰণি থিয়েটাৰ তেখেতসকলে নিশ্চয় এই সাময়িক জ্ঞানখিনি থাকিব লাগিছে লাচিত বৰফুকনৰ সন্দৰ্ভত তেখেতসকলে কোনে চিনি নাপায় লাচিত বৰফুকনক তেখেততো সাময়িক জ্ঞানখিনি থাকিব লাগে ড্ৰেছ পাতিৰ ক্ষেত্ৰত বা তেখেতৰ হেৰিয়াৰ ক্ষেত্ৰত যদি ড্ৰেছ পাতিৰ ক্ষেত্ৰতে এনেধৰণৰ এটা পৰিৱৰ্তন দেখুৱাই দি পৰিছে তেতিয়া নিশ্চয় নাটকখনৰ কিবা এটা বেলেগ ৰূপ ল'ব কিজানি মোৰ মতে এনেকুৱা ধৰণৰ অনুভৱ হৈছে চাওক আচলতে অসমীয়া জাতিৰ স্বাভিমানক যদি কোনোবা আঘাত কৰিব বিচাৰে কেৱল টাইহোম ছাত্ৰ সন্থা বুলি নহয় অসমৰ প্ৰতিজন যুৱক যুৱতী বা ৰাইজে কিন্তু এই ক্ষেত্ৰত মাত মাতিব কাৰণ আজিৰ দিনত সামাজিক মাধ্যম ইমান ষ্ট্ৰং হৈ পৰিছে শক্তিশালী যে বিষয়বস্তুবিলাক নিউজত অহাৰ আগতে কিন্তু সামাজিক মাধ্যমত প্ৰচাৰ হৈ নিজৰ যিখিনি আচলতে ক'বলগীয়া আছে বা যিখিনি আচলতে প্ৰতিবাদ কৰিবলগীয়া আছে ইতিমধ্যে কৰি থাকে আৰু এই ক্ষেত্ৰতো কিন্তু ছ'চিয়েল মাধ্যমত কৰিছে গতিকে আমি তেখেতসকলৰ প্ৰতি আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে এই বিষয়বস্তুবিলাক অধ্যয়ন নকৰাকৈ কেৱল মুনাফা ঘটাৰ আপোনালোকে পৰ্যায়টোতে গুৰুত্ব নিদিব কাৰণ আচলতে মহাবীৰ লাচিত বৰফুকনক যদি আজি বিকৃত ৰূপত যদি উত্থাপন কৰা হয় বা যদি চিনাকি কৰাই দিয়া হয় উঠি অহা প্ৰজন্মই এই বিষয়বস্তুটো তেনেকৈয়ে জানিব আৰু অসম চৰকাৰক আমি আচলতে এই বিষয়ত কিন্তু এই বিষয়টো এটা গুৰুত্ব দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ ইতিহাস থিয়েটাৰ ইমান পুৰণি এখন থিয়েটাৰ হৈ তেখেতসকলে কিদৰে এনেকুৱা এটা ভুল কৰিব পাৰিলে কাৰণ মহাবীৰ লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এইখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনেই আচলতে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে দিল্লীত লাচিত দিৱস তেখেতসকলে উদযাপন কৰিছে আৰু ৰাইজৰ মাজত বিশ্ব
দৰবাৰত তেখেতলৈ চিনাকি কৰি দিবৰ কাৰণে গুৰুত্ব দিছে গতিকে তেনেকুৱা বিশ্ব দৰবাৰত সৰ্বাংগ সুন্দৰভাৱে গুৰুত্ব দিয়াৰ পাছত পুনৰ যদি এনেকুৱা এখন থিয়েটাৰ যদি বিকৃত ৰূপ দেখুওৱা হয় তেখেতসকলে কিন্তু কি এটা পৰিৱেশ হ'ব এইটো বুজিব লাগে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু চৰকাৰকো এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছো আৰু প্ৰযোজক আৰু যতীন বৰা ডাঙৰীয়াক আমি বিশেষকৈ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ৰাইজক ক্ষমা খুজি এই বিষয়টো আচলতে আমি নিষ্পত্তি কৰিবৰ কাৰণে আহ্বান জনাইছো মই আৰু এটা কথা জানো যিহেতু আপোনালোকৰ এতিয়া থিয়েটাৰৰ কাৰোবাৰ লগত যোগাযোগ হৈছে নেকি কিবা কথা আলোচনা হৈছে নেকি মই ইতিমধ্যে কৈছো আচলতে মুখ্য প্ৰযোজক যিজন আছে তেখেতসকলৰ মুখ্য প্ৰযোজক ইতিমধ্যে ইতিহাস থিয়েটাৰ ঢুকাইছে বুলি আমি শুনিবলৈ পাইছো যিজন বৰ্তমান প্ৰযোজক আছে সুভাষ দাস ডাঙৰীয়া আমি তেখেতৰ লগত মই নিজে পোনপটীয়াভাৱে যোগাযোগ কৰিছো আৰু তেখেতে কৈছে যে আচলতে এই বিষয়বস্তুবিলাক আমি আলোচনা কৰিছো আৰু এটা সুন্দৰৰূপে ইয়াক উপস্থাপন কৰিবৰ কাৰণে যিখিনি কৰিবলগীয়া হ'ব আমি কৰিম বুলি কৈছে কিন্তু যেতিয়ালৈকে আচলতে বিষয়বস্তুবিলাক ৰাজহুৱাভাৱে নকয় বা কৰি নুঠে তেতিয়ালৈকে আমি তেখেতৰ কথাবিলাক আচলতে পতিয়ন যোৱা নাই গতিকে আমি পুনৰবাৰ আহ্বান জনাইছো এই বিষয়বস্তুবিলাক আচলতে প্ৰকৃতপক্ষত নিষ্পত্তি কৰক অন্যথা ৰাইজৰ মাজত যিটো প্ৰতিক্ৰিয়া আজি হৈছে অনাগত সময়ত কিন্তু ইয়াতকৈ অধিক প্ৰতিক্ৰিয়া হ'ব হয়তো সেই প্ৰতিক্ৰিয়াটোৱে অন্য এটা ৰূপ ল'বগৈ গতিকে সেই পৰিৱেশ নাহিবৰ কাৰণে কি কৰিব লাগে তেখেতলোকক কৰিবলৈ আহ্বান জনাইছো লগতে মই আৰু এটা কথা জানিব যিহেতু দেখিবলৈ পোৱা যায় অভিনেতা যতীন বৰা প্ৰতিটো মুহূৰ্তে বিতৰ্কৰ মাজত থাকে এইবাৰো কি বিতৰ্কৰ সৃষ্টি কৰি এই থিয়েটাৰখন আগুৱাই নিবৰ কাৰণে কিবা বা তেখেতসকলৰ লাভালাভ মুনাফা লাভৰ কাৰণে তেনেকুৱা ধৰণৰ কিবা লৈছে নেকি পদক্ষেপ আচলতে মই ব্যক্তিগতভাৱে বা টাইম ছাত্ৰ সন্থা এইটো আমি নাভাবো যে যতীন বৰা ডাঙৰীয়াই ইমান এজন অভিনেতা আচলতে জনপ্ৰিয় অভিনেতা হৈ তেনেকুৱা এটা বিতৰ্কৰ মাজত থাকি এই মুনাফা যে যিটো ঘটা এটা উপায় আছে লৈছে বুলি আমি নাভাবো কাৰণ তেখেতে আচলতে ৰত্নাকৰ চিনেমাখনেই হওক বা যিবিলাক চিনেমা তেখেতে আচলতে ৰাইজৰ কাৰণে উপহাৰ দিছে সেই চিনেমাবিলাক হয়তো সফল লোক পোৱা নাই তৎসত্ত্বেও কিন্তু তেখেতে এই বিষয়বস্তুবিলাকত গুৰুত্ব দি আছে পুনৰ চিনেমা বনাবলৈ হওক বা থিয়েটাৰত কিন্তু তেখেতে আগভাগ লৈছে ইয়াৰ পৰা আমি তেখেতৰ আন্তৰিকতাটো বুজি পাইছো যে তেখেতৰ মানসিকতা হয়তো এইটো নহয় বুলি আমি অনুধাৱন কৰোঁ গতিকে তেখেত যতীন বৰা হৈ থাকক ৰাইজৰ জনপ্ৰিয় হৈ কাৰণ তেখেতসকল আমাৰ কাৰণে এছেট আমি অসমীয়া তেখেতসকলেও আচলতে অসমীয়াৰ কাৰণে কাম কৰা অসমীয়াৰ চিনাকি পৰিচয় এটা এখন মুখ গতিকে সেই মুখবিলাক আচলতে কেতিয়াও দাগ লাগিব নালাগে দাগ নলগা কামবিলাক কৰিবৰ কাৰণে আহ্বান জনাইছো আমিও এই সন্দৰ্ভত যদি কিবা ক'বলগীয়া আছে বা আমাৰ যদি ক্ষুদ্ৰ মগজুৰে যদি বা সম্যক যিখিনি জ্ঞান আছে সেই জ্ঞানে যদি তেখেতক এই সন্দৰ্ভত যদি কিবা ক'বলগীয়া আছে বা বুজাবলগীয়া আছে বা যদি ইতিহাসৰ কিবা যদি পান্না দেখাবলগীয়া আছে আমি প্ৰস্তুত আছো যোগাযোগ কৰিলে হ'ল আমি আহ্বান জনাইছো লগতে মই আৰু এটা কথা জানিব বিচাৰিম ধৰি লওক এই ইয়াৰ আপোনালোকৰ মন্তব্যৰ পাছত কোনো ধৰণৰ পদক্ষেপ তেখেতসকলে নল'লে এই সন্দৰ্ভত আপোনালোকৰ কি থাকিব নাই এইটোতো স্পষ্ট কথা যে তেখেতসকলে যদি ইমানখিনি সুন্দৰভাৱে আমি অৱগত কৰাৰ পাছত পোনপটীয়াকৈ আৰু আপোনালোকৰ নিউজৰ যোগেদিও জনাই দিয়াৰ পাছত ইতিহাস বিকৃত কৰিব বিচৰা বিষয়বস্তু এটাক আমি কেতিয়াও গুৰুত্ব নিদিম তেনেকুৱা কথা নহয় গতিকে আমি কোৱা কথাখিনি যদি মানি নলয় বা তেখেতে যদি উপলব্ধি নকৰে যদি প্ৰকৃত ৰূপত যদি উপস্থাপন কৰিবৰ কাৰণে যদি চেষ্টা নকৰে তেন্তে কিন্তু এইখন চলিবলৈ দিয়া নহ'ব এইটো স্পষ্ট কথা কাৰণ কেলে ইতিহাস থিয়েটাৰৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই আমি থিয়েটাৰখনৰ দীৰ্ঘজীৱী কামনা কৰিছোঁ কাৰণ থিয়েটাৰ আজি প্ৰেক্ষাপটত আজি অসমত প্ৰায় নাইকিয়া হৈ গৈছে গতিকে ইতিহাস থিয়েটাৰ জীয়াই থাকক তেখেতে দীৰ্ঘজীৱী হওক কামনা কৰিছোঁ কিন্তু বিতৰ্ক আৰু বিকৃত ৰূপত যদি কোনোবা বীৰ বীৰাংগনাক প্ৰতিষ্ঠা কৰি তেখেতসকলে যদি ভাবিছে নিজেই জীয়াই থাকিম সেইটো টাইম স্বাধীনতা হ'বলৈ নিদিয়ে আৰু কেৱল টাইম স্বাধীনতা কৰ্মী বুলিয়েই নহয় ৰাইজেও ইয়াক হ'বলৈ নিদিয়ে প্ৰতিজন ৰাইজে জাঙুৰ খাই উঠিছে উঠি থাকিব ধন্যবাদ জনাইছোঁ ইমানকণ সময় দিয়াৰ বাবে হয় আচলতে ক'ব লাগিব ইতিহাস থিয়েটাৰে যি এবাৰ মহাবীৰ লাচিত বৰফুকনৰ সন্দৰ্ভত এখন থিয়েটাৰ প্ৰস্তুত কৰি উলিয়াইছে তাৰ সন্দৰ্ভত এখন ফটো এতিয়া সামাজিক মাধ্যমত তোলপাৰ লগাইছে সেই সন্দৰ্ভত আমি টাই আহোম ছাত্ৰ সন্থাৰ মিলনজ্যোতি বুঢ়াগোহাঁইৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰিলোঁ আৰু আমি ইমান পৰে ইয়াৰ পৰৱৰ্তী যি আচলতে ইতিহাস থিয়েটাৰ ইয়াৰ পাছৰ পৰ্যায়ত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত আমি বাতৰি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব